Come back to my another blog. বহুত দিনৰ পাছত এটা ব্লগ ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। ভিডিঅ' বনাবলৈ সময় নোপোৱা হৈছোঁ কাৰণ পৰীক্ষাৰ বাবে পঢ়িবলগীয়া হৈ আছে। আজি বহুত দিনৰ পাছত বৰ্তাহঁতৰ ঘৰলৈ আহিলোঁ আৰু এইটো হৈছে আমাৰ বিকি বৰ্তা ল'ৰা। হাই কৈ দিয়ে। হাই। কিবা এটা কৈ দিয়ে। আপোনালোকে ভিডিঅ'টোত মৰম দিব সেইটোৱে কামনা কৰিছোঁ। গতিকে গাইজ এতিয়া মই ঘৰলৈ যাওঁ আৰু কাইলৈ ৰাতিপুৱা এটা আকৌ ব্লগ লৈ আহিম। গতিকে সকলোৱে ভিডিঅ'সমূহত মৰম চেনেহ দিব আৰু সাবস্ক্ৰাইব কৰি দিব তেতিয়াহে ভিডিঅ'সমূহ আহিলে গম পাব। গতিকে গাইজ কালি ৰাতিপুৱা লগ পাম। বাই। গুড মৰ্ণিং। কালি আমি নদীলৈ যোৱাৰ কথা আছিলে বিকি আৰু মই। গতিকে আমি এতিয়া নদীলৈ যাওঁ, আপোনালোকে আমাৰ লগত ব'লক। এতিয়া আহি নদী পাৰ পাবলৈ হ'লোহি আৰু টোপোলা লৈ আহিছোঁ, কাপোৰৰ টোপোলা। এতিয়া নদী আহি আছোঁ, বহুত কষ্ট হৈছে। এখন বুঢ়া চাইকেল লৈ আহিছোঁ, হিৰ'। আৰু আমি এতিয়া সুন্দৰ এটা লোকেশ্যনত আছোঁ। ধুনীয়া বতাহ বলি আছে আৰু ধুনীয়া বতাহৰ মাজতে আমি বহি অকণমান আৰাম কৰি লৈছোঁ কাৰণ বহুত দূৰ আহিলোঁতো। ৰ'ব, বেছি দূৰ নহয়, আমাৰ ঘৰৰ পৰা প্ৰায় 0.5 কিলোমিটাৰমান হ'ব নদীৰ পাৰত। গা ধুব যাওঁ ব'লক। মাজে মাজে আমি নদীৰ পাৰত আহি আছোঁ। আমাৰ ৰাস্তা ট্ৰেক্টৰে গোটেই ৰাস্তা গাঁত গোট কৰি দিলে। গাইজ ফাইনেলি পাইছোঁহি আৰু নদীৰ কাষত। এয়া হ'ল খিৰা। খিৰা মানে কি গম পাইছেনে? খিৰা মানে হৈছে টিহু। আমাৰ ইয়াত বেংগলীবিলাকে খিৰা বুলি কোৱা হয়। এইটো বিকি চাইকেল লৈ আহি আছে ঠেলি ঠেলি। এইয়া মানুহবোৰে পানী সিঁচিবৰ কাৰণে মেচিন লগাই আছে। পৰিৱেশৰ মাজত আমি আহি আছোঁ। কাষেদি নদী বৈ আছে, মাথাউৰি, সোণোৱালী শস্য, খেতি পথাৰ। কি ধুনীয়া এটা জেগাত আছোঁ আমি। এয়া নুধো, লেতেৰা পানী। সেইকেইটা পোৱালি পুৰা গা ধুই আছে। কিবা ক? আমি নদীত গা ধুবলৈ আহিছোঁ। ভাল লাগিছে, বঢ়িয়া লাগিছে। মাৰি দে, মাৰি দে, ডাইভ মাৰি দে। তই এটা মাৰি দে ডাইভ। সেইটো কদম পেটোৱা। গা ধোৱা নাই, সিহঁতি গা ধুই আছে। সৰু সৰু পোৱালিৰ লগত গা ধুব লাজ লাগিছিলে গাইছ। মই পুৰা বিংগতে এমে খাই আছোঁ। মজা। যাওঁগে বল আৰু গান ধুবল। সময় কাৰবাবে ৰয়, সময়ে কি সাঁচি থয়।